সিন্ডিকেটক লৈ এবাৰ সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিলে। কংগ্ৰেছে কি কৰিছিল, সিন্ডিকেটক কেনেদৰে কংগ্ৰেছে উৎসাহ দিছিল আৰু বিজেপিয়ে কেনেদৰে সিন্ডিকেট নাইকিয়া কৰিবলৈ চেষ্টা কৰিছে, সেই সকলোবোৰ কথাও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইখন চৰকাৰক আপোনালোকে সমালোচনা কৰে। অধ্যক্ষ মহোদয়, গৰুৰ চোৰাং সৰবৰাহ 4,300 আমি মানুহক এৰেষ্ট কৰিছো। আৰু যদি আপোনালোকে মোক সোধে যে নহয় আগৰ চৰকাৰেওতো ব্যৱস্থা লৈছিল, 2010ৰ পৰা 16ৰ ভিতৰত একেধৰণে পেপাৰত নিউজ ওলাইছিল। কেইজন মানুহ এৰেষ্ট কৰিছিল কংগ্ৰেছ চৰকাৰৰ দিনত? 77। 77ৰ বিপৰীতে আমি কিমান এৰেষ্ট কৰিলো? 4,300। আজি কোনেও টেলিস্কোপ লৈ যাওক, পশ্চিমবংগৰ পৰা অসমলৈ এটা গৰু সোমাব নোৱাৰিব এক্সেপ্ট মিল্কিং কাউ। খেদি পুলিচে মানুহক ধৰিছে, আৰু ধৰিব যাওঁতে দুই এটা তাতে মৰিছে। এইখন চৰকাৰক আপোনালোকে সমালোচনা কৰে। তাৰমানে এইবোৰ কৰিব মই নালাগিছিল, ময়ো কম্প্ৰমাইজ কৰিব লাগিছিল। অধ্যক্ষ মহোদয়, হৰেণ মহন্তৰ নামটো উল্লেখ কৰি এজনৰ নামটো উল্লেখ কৰি দিলে কথাবিলাক হুলস্থুল লাগি যায়। কিন্তু মই ভাল পাইছো যে আমাৰ চৰকাৰৰ দিনত অন্তত নামবিলাক মহন্ত, বড়ো, কলিতালৈকে আহিছে। এটা বেলেগ কথা, অধ্যক্ষ মহোদয়, সমাধানৰ ৰাস্তা আপোনালোকে নিদিয়ে। সমাধানৰ ৰাস্তা কি দিব লাগিছিল? যে চুপাৰী প্ৰচেছিং ইয়াতে ইণ্ডাষ্ট্ৰী কৰক, যাতে অসমৰ পৰা চুপাৰী ওলাই যাব নালাগে। কিন্তু আপোনালোকেও বিচাৰে যে ব্যৱস্থাৰ পৰিৱৰ্তন নহওক। আজি তাৰ কাৰণে মোক বহুতে বেয়া পাব। চুপাৰী ট্ৰাকত কোনোবাই টকা ল'ব পাৰে, বস্তু যেতিয়া ওলাই যায় ধুবুৰীৰ পৰা শদিয়ালৈকে মইতো বহি থাকিব নোৱাৰো। 1000খন নাকা আছে, 1000টা চেকআপ হয়, সমস্যা কেনেকুৱা? আজি যদি মই PMY ঘৰত GRS সকলক কৈ থাকিলোহেঁতেন আপোনালোকে পইচা নল'ব দেই, আপোনালোকক একশ্যন ল'ম, এটা দুটাক মই একশ্যন ল'লোহেঁতেন। কিন্তু ব্যৱস্থাৰ পৰিৱৰ্তন কৰিলো যে নহয়, মানুহে নিজৰ ঘৰৰ GI টেকিং নিজে কৰি দিব, পইচা কোনেও খাব নোৱাৰে, নিজৰ পৰাটো নিজে পইচা ল'ব নোৱাৰে। আজি ব্যৱস্থাৰ পৰিৱৰ্তনৰ পৰামৰ্শটো কোনেও নিদিলে। এজন সদস্যইও নকলে যে চুপাৰী ওলাই কিয় যাব লাগে। বৰাকৰ চুপাৰী বৰাকতে বনি যাওক। মই মনোৰঞ্জন তালুকদাৰ লগত কথা পাতিছিলো, তেওঁ মোক ৰাতিপুৱা বুজাইছিল চিকনা হয়, কিবা হয়। কিন্তু আমি তাতে কিয় ৰখো? হৰেণ মহন্তৰ ট্ৰাকটো কোনে লৈ যায়? কোনোবা কানপুৰত যায়, কোনোবা পাঞ্জাৱত যায়। সেই উদ্যোগী কেইটাক ইয়াতে মাতি আনিল, ইয়াতে লেঠাটো আমি কিয় চেছ কৰি নিদিও? সমাপ্ত কৰাটো কাৰো ইচ্ছা নাই। মই যদি পইচাই ললোহেঁতেন, মোৰ চৰকাৰখনে যদি পইচাই ললেহেঁতেন, এই ফেক্টৰী দুটাক আমি কিয় MOU কৰিব দিলোহেঁতেন? কিয় মাতি আনিলোহেঁতেন? তেওঁলোকে নিজে কৈছে যে এজনে 20 কোটি টকা ব্যয় কৰিব, এজনে 13 কোটি ব্যয় কৰিব, এজনে 60 কোটি টকা ব্যয় কৰিব, আৰু ইয়াতেই তেওঁলোকে উদ্যোগ স্থাপন কৰিব। যদি আমাৰ চৰকাৰখন দুখী হলহেঁতেন, তেলে আমি তেওঁলোকক দেই এইবিলাক MOU নকৰিব দেই, আমি হেভি মাল পাই আছো। আমিতো এইবিলাকত যোৱা নাই অধ্যক্ষ মহোদয়। এইখন চৰকাৰক যদি ডিছক্ৰেডিট কৰে অধ্যক্ষ মহোদয়, অসমৰ নিবনুৱা যুৱক যুৱতীসকলে এটাই বুজি পাব যে এওঁলোকে আকৌ ৰাকেশ পালৰ এপইণ্টমেণ্টৰ দিনলৈকে ঘূৰি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।